নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই ৰাতিৰ সাজত কি বনাওঁ সেয়া আপোনালোকক অকণমান দেখুৱাম। আজি মই বনাম সেয়া পাৰ মাংস, কাৰণ অলপ চৰ্দি হৈছে, সেইকাৰণে সেয়ে আজি মই বনাম পাৰ। আৰু এইখিনি মই একযোৰ পাৰ এনেদৰে বাছি ধুই লৈছোঁ। ইয়াত মছলা দিম, জিৰা গুড়া, গৰম মছলাৰ পেকেট আৰু আদা নহৰু বটা, আৰু সেইফালে আছে গোটা মছলা, এয়া দালচেনি, ইলাচি, লং, এয়া গোটা মছলা। আৰু এয়া মাংসখিনি মই এনেদৰে কাটি লৈছোঁ। আৰু আলু আৰু পিঁয়াজ, এইফালে আলু আৰু পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই মাংসখিনিত এনেদৰে নিমখ, হালধি, তেল আৰু এয়া মছলাখিনি দি ভালদৰে সানি ল'ম। দিছোঁ মই নিমখ আন্দাজমতে। আৰু এয়া গৰম মছলাৰ পেকেট পেকেট গুড়া অলপ অলপ দি দিছোঁ। আৰু এয়া দিছোঁ মই তেল। আৰু এয়া ছানৰাইজ চাহী মছলা, গৰম মছলা। এই গুড়াটো মানে সানি দিলে অলপ মাংসখিনি খুব ভাল হয়। আৰু মই সেই গোটা মছলাও বটি দিম, এইটো এনে সানি দিছোঁ অলপ গুড়াটো। এইখিনি ভালদৰে মই এতিয়া সানি ল'ম। এয়া এইটো গৰম মছলাও দি দিছোঁ অকণমান, কাৰণ পাৰ মাংস তেনেদৰে খোৱা নহয়। আৰু যিসকলৰতো হাই প্ৰেছাৰ আছে তেখেতসকলেতো খাবই নোৱাৰে পাৰ। যিসকলৰ নাই তেওঁলোকে খাব পাৰে। আৰু এইখিনি মই মাংসখিনি ভালদৰে সানি ল'লোঁ গোটেইখিনি গুড়া মছলা দি। আৰু এতিয়া মই এইফালে কেৰাহী পাতি দিছোঁ। পিঁয়াজ, এইখিনি এতিয়া অলপমান জালুকীয়াকৈ ভাজি ল'ম। পাৰ মাংস খোৱা নহয়, মাংস দিবলৈ পোৱা যায়। আজি অলপমান চৰ্দি লগা হৈছে, সেইকাৰণে পাৰ আনিলোঁ। আপোনালোকে বাৰু খাই পাৰ মাংস? এতিয়া আমাৰ মাংসটো চব মাংসতকৈ পাৰ মাংসৰে সোৱাদ বেছি। প্ৰেছাৰ থকাবিলাকৰ কাৰণে কিন্তু নহয়। আৰু ইয়াত মই দিছোঁ এয়া আদা, নহৰু আৰু শুকান জলকীয়া 2টা পুতিছিলোঁ, সেয়া দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এইখিনি ভালদৰে ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত এতিয়া মই মাংসখিনি ইয়াত দি দিছোঁ। আৰু এয়া মই ভালদৰে লাৰি থাকিম, কাৰণ পাৰ মাংস বেছি সময় নালাগে। একদম মাংসখিনি খুব কোমলো, পাৰযোৰা একদম মানে হৈ আছে, সেয়ে বেছি সময় নালাগে। এয়া মই এনেদৰে ভালদৰে ভাজি ল'ম আগতে। আৰু এনেদৰে ভাজাতে ঠিক আধা ভজাখন হৈছে, মই আৰু অলপ সময় লাৰি থাকিম। পাৰ মাংস কাৰ কাৰ প্ৰিয় জনাবচোন। আৰু বহুতে কিন্তু নাখায়ো পাৰ মাংস। আজিকালি প্ৰায়ভাগ মানুহে ব্ৰইলাৰে বহুত উঠিছে একদম মাংসৰ।
আৰু ইয়াত মই পানী দি দিছোঁ এতিয়া আন্দাজমতে গৰম পানী দি দিছোঁ মই এইখিনি এতিয়া অলপ উতল আহিব দিম তাৰপিছত হৈ যাব এতিয়া মই ইয়াত এটা আৰু বস্তু দিম এই যে দেখুৱাইছিলোঁ গোটা মছলা এয়া ইয়াত ইলাচি দালচেনি আৰু লং এই গুড়া মছলা দিয়াৰ উপৰিও এই মছলাটো যেতিয়া হোৱাৰ আগে আগে বটি দিব নহয় আঞ্জাখন একদম সোৱাদ হয় আৰু গন্ধটোও খুব ধুনীয়া হয় এয়া মই গোটা মছলাখিনি বটি ল'লোঁ ইয়াত দালচেনি ইলাচি আৰু লং এইখিনি এতিয়া মই হোৱাৰ আগে আগে দি দিম কাৰণ এইটো মছলা দি খাই চাবচোন এই গুড়া পেকেট দিয়াতকৈও সেইটো বহুত সোৱাদ লাগে মই গুড়াটোও সানি দিছোঁ আৰু এইটো মই এনেদৰে দালচেনি ইলাচি লং এইটো মছলা দিয়াৰ পিছত আঞ্জাখনৰ সোৱাদে এটা বেলেগ হয় আৰু এইখিনি মোৰ অলপ উতল হোৱাৰ পিছত আঞ্জাখন হৈ যাব পাৰৰ জোল উতলিছে আৰু এয়া মোৰ পাৰৰ আঞ্জা ৰেডি খোৱাৰ বাবে আৰু সাধাৰণতে পাৰ আৰু হাঁহৰ মাংস অলপ ক'লাহান হয় আঞ্জাখন এয়া চাওকচোন ইমান ধুনীয়া হৈছে খাবলৈও খুব সোৱাদ হ'ব ভিডিঅ'টো শেষলৈকে চাব